আজি আমি নলবাৰী তন্ত্ৰ শংকৰৰ পৰা মই 25 মেত ওলাই গৈছিলোঁ কেদাৰনাথ অভিমুখে চাইকেল যাত্ৰা কৰিবলৈ আৰু সেই চাইকেল যাত্ৰাটো সফল কৰিছোঁ মই 45 দিনত আৰু ৰাম মন্দিৰো দৰ্শন কৰি গৈছিলোঁ যোৱাতে 15 দিন লাগিছিলে ৰাম মন্দিৰ পোৱাতে তাৰপিছত টোটেল আজি মই নলবাৰী আহি পোৱালৈকে 69 দিন হ'ল 2 মাহ 9 দিন হ'ল আৰু 2 মাহ 9 দিনত এতিয়ালৈকে যাত্ৰা সফল হোৱা নাই ইয়াৰ পৰা মই আকৌ মৃত্যুঞ্জয় মন্দিৰ যাম আৰু কেদাৰনাথ বাবাৰ আশীৰ্বাদ লৈ হৰিদ্বাৰৰ পৰা 25 লিটাৰ গংগা জল লৈ অসম নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ অভিমুখে চাইকেল যাত্ৰা কৰি আছোঁ তো সকলো মানে অসমবাসী ৰাইজৰে ইমান ছাপৰ্ট পাইছোঁ মানে এক ভাবিব নোৱাৰা অনুভৱ মানে বহুত বেছি ছাপৰ্ট পাইছোঁ লগতে নলবাৰীবাসী ৰাইজকতো ক'বই নালাগে বিশেষকৈ নলবাৰীবাসী ৰাইজে বহুত বেছি মৰম বহুত বেছি আশীৰ্বাদ আৰু সেই অসমবাসী ৰাইজৰ ছাপৰ্টত আজি আমি পুনৰ অসম আহি পাইছোঁ মা দেউতাৰ আশীৰ্বাদ সদায় আছে মহাদেৱৰ সদায় শক্তি লৈ আমি এনেকৈ আগবাঢ়ি আছোঁ ৰ'দ বৰষুণ বতাহ একো চাবন নাই বহুত কষ্ট হৈছিলে এই জাৰ্ণিটোত আৰু মোৰ আহি থাকোঁতে UP শ্বাহজাহানপুৰত মোৰ মোবাইল ফোনটোও চুৰি হৈছিলে আৰু সেইখিনি সময়ত মই বহুত মানে ভাগৰি পৰি গৈছিলোঁ কাৰণ এটা মোবাইল ফোন লোৱাটো ইমান সহজ কথা নহয় বহুত কষ্ট কৰি কিনে এটা মোবাইল ফোন কিনা হয় আৰু সেই যেতিয়া নেকি ফোনটো হেৰাব লগা হয় আকৌ এটা কিনিবৰ কাৰণে বহুত বেছি কঠিন হয় আৰু সেই মোবাইলটো কিনাৰ কাৰণে মোক বহুত মানুহে সহায় কৰিছিলে আৰু সেই সহায়ৰ মানে সুযোগত মই মানে মোবাইল এটা কিনিব পালোঁ ফিৰ মই আহি পালোঁ শ্ৰীৰামপুৰ অসম আৰু অসম আহি পোৱাৰ লগে লগে মোৰ এটা এক্সিডেণ্ট হ'ল মানে নিজে ৰাতি বৰষুণ দি আছিলে বৰষুণত আমি চাইকেল চলাই আহিছিলোঁ আৰু সেই চাইকেল চলোৱাতে মানে মোৰ মানে ডাইৰেক্ট মই চাইকেলৰ সৈতে বাগৰি মোৰ মোবাইল ফোনটো একদম পূৰা আকৌ গুচি গ'ল নেক্সট মোবাইল ফোনটো যে কিনিছিলোঁ সেই মোবাইল ফোনটোও বেয়া হ'ল ফিৰ মানে কি বঙাইগাঁও আহি পালোঁ বঙাইগাঁও আহি পোৱাতে মোৰ মানে সম্পৰ্কীয় এজন পেহা তেওঁ মোক বহুতখিনি সহায় কৰিলে আৰু বঙাইগাঁৱৰ পৰা মোবাইল দোকানী আকাশ দা তেখেতেও মোক বহুতখিনি সহায় কৰি আকৌ এটা মোবাইল ফোন কিনি দিলে আৰু সেই যাত্ৰাটোত আজি মই নলবাৰী আহি পাইছোঁ আজি মই বহুত বেছি হেপী ছাকচেছ হোৱা নাই এতিয়ালৈকে ছাকচেছ হ'ম আৰু বেছি দিন নাই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি ঘৰ যেতিয়া পাম ফাইনেলি ছাকচেছ হ'ম এবাৰ মই মানে সকলোৰে অসমবাসী ৰাইজৰ কাৰণে ইমানখিনি যে আশীৰ্বাদ মানে কৰিছে সেই আশীৰ্বাদ অনুযায়ী 25 লিটাৰকৈ গংগা জল লৈ আহিছোঁ অসম নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ শিৱলিংগত অৰ্পণ কৰিম হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বহুত বহুত ধন্যবাদ সকলো অসমবাসী ৰাইজকে নমস্কাৰ মোৰ নাম মহাদেৱ ব্ৰহ্ম মই নলবাৰী পথলবাৰী গাঁৱৰ পৰা মানে কেদাৰনাথ চাইকেল যাত্ৰা কৰিছিলোঁ আৰু মোৰ লগত পংকজ আছিল আৰু আবাৰ আছমৰ আছিল দুজনমান সিহঁতে আহিলে আৰু আমি আহোঁতে মানে মন্দিৰ দৰ্শন কৰি বাবা কেদাৰনাথৰ আশীৰ্বাদ লৈ হৰিদ্বাৰৰ পৰা 25 লিটাৰ কৰি গংগা জল লৈ নগাঁও মহামৃত্যুঞ্জয় চাইকেল যাত্ৰা কৰি আছোঁ আৰু আজি নলবাৰী আহি পালোঁ নিজৰ আপোন জেগা বহুত বেছি ভাল লাগিছে সকলোকে লগ পাইছোঁ সকলোৱে আশীৰ্বাদ দিব আৰু আমাৰ যাত্ৰা সম্পূৰ্ণ হ'বলৈ মাত্ৰ এসপ্তাহ বাকী আছে তো সকলোৱে ছাপৰ্ট কৰিব দিয়ক হৰ হৰ মহাদেৱ জয় বলে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম